নমস্কাৰ বিউটি জিত ব্লগৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। আকৌ ৰাতিপুৱাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আহকচোন দিনটোতনো কি কৰোঁ কি নকৰোঁ সেইখিনিকে দেখুৱাবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিছোঁ। আহক তেন্তে। ইফালে ল'ৰাৰ টিফিন বনাবলৈ লৈছোঁ মই। টিফিন আজি একো নবনাই নেকি, মালপোৱা নিচিনাকৈ ডাঙৰকৈ আচলতে বনাই দিম তাক আজি মই। সদায় পুৰি চব্জি দি থকা হয়, বেছি খাই থকাও ভাল নহয়, সেইকাৰণে ভাবিছোঁ নাই আজি এনেকৈ বনাওঁ মই। এনেকৈ মই গোটেইকেইটা বহাই দিমগৈ। একো দিয়া নাই, ইয়াতে পিঁয়াজ দিছোঁ, অকণমান নিমখ দিছোঁ, অকণমান বেকিং পাউডাৰ দি দিছোঁ। ধুনীয়াকৈ বহাই লওঁ তেনেহ'লে মই। একেবাৰে ধুনীয়াকৈ পিঠাকেইটা লুটিয়াই দিলোঁ মই। এফালে দালি বহাই দিলোঁ অমিতা দি পেলাই, তেল মৰা নাই। এফালে ভাত হৈ গ'ল, তাৰ কাৰণে অকণমান ভাত বহাই দিওঁ, বেছিকৈ নবনাওঁ। 2 মুঠি 3 মুঠিমান চাউলৰ তালৈ ভাতকেইটা বহাই দিওঁ। ইফালে ল'ৰাৰ টিফিন মোৰ ৰেডি হৈ গ'লগৈ। টিফিনত ভৰাই লওঁ তাকেইটা। টিফিন ভৰাই দিলোঁ তাৰ মই। ইফালে টিফিন আৰু পানী বটল মোৰ ৰেডি হৈ গ'ল তাৰ কাৰণে। ইফালে ল'ৰাক দেউতাকে স্কুলত থৈ আহিলেগৈ, তাৰপিছতে আমাৰ কাৰণে আকৌ চাহ মই ৰেডি কৰি ল'লোঁ। এয়া যোৱাকালি বনোৱা মিঠাই, খাবলৈ বহুত টেষ্টি হৈছিলে। কালি বাৰু সন্ধিয়া আমি খোৱা হ'ল, এতিয়া আকৌ এয়া ৰাতিপুৱা উলিয়াই লৈছোঁ খাবৰ কাৰণে। ইফালে মই মিস্ত্ৰীক চাহকাপ দি থৈ আহি লওঁগৈ। এফালে মিস্ত্ৰীক চাহ দি দিলোঁ, এফালে আজি দুভোজ মাৰিব পৰা একদম চাহ হৈ গ'ল। এইফালে মিস্ত্ৰীকো চাহ দিয়া হৈ গ'ল, নিজেও চাহকাপ খাই লওঁ, আকৌ লগ পাই আছোঁ তেনেহ'লে। এইফালে মই ভাতকেৰেলা লৈছোঁ, পিঁয়াজ লৈছোঁ, এইফালে জলকীয়া, নহৰু, ডিম, আলু দি পেলাই আজি ধুনীয়া এটা টেষ্টি ৰেচিপি বনাবলৈ লৈছোঁ। আপোনালোকৰ লগতো মই ভিডিঅ'টো শ্বেয়াৰ কৰিম ব্লগটোৰ মাজতে। এইফালে কাচকল এটা আছিলে, এইটো পিটিকা কৰিম আজি, সেইকাৰণে এইটো থৈ দিছোঁ। এইখিনি গোটেইখিনি মই চাফ চিকুণ কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আৰু। ইফালে মই ডিম 3টা পানীতে বহাই দিম ধুনীয়াকৈ। তাৰপিছত এইফালে আলু ল'লোঁ। ইফালে আলু লৈ ল'লোঁ, লৈ এইখিনি মই ইয়াতে সিজাই দিম, এটা হুইচেল দি দিম ধুনীয়াকৈ। তাৰপিছত পিঁয়াজ চিয়াজখিনি ঠিক কৰি ল'লোঁ, আদা নাই আনিব লাগিব, এইখিনি মই ঠিক কৰিম তাৰপিছত আকৌ। এইফালে মই পিঁয়াজখিনি লৈছোঁ, জলকীয়া 2টা লৈছোঁ, নহৰুখিনি, এইখিনি কাজু কেইটামান লৈছোঁ, এইখিনি ধুনীয়াকৈ তেল গৰম হ'বলৈ দিছোঁ মই ইয়াতে ধুনীয়াকৈ। তাৰপিছতে মিক্সি গ্ৰাইণ্ডাৰত মই ধুনীয়াকৈ পিচি ল'ম এইখিনি। এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল, এইফালে পিঁয়াজখিনি গোটেইখিনি একেলগে মই দি দিম, অলপমান ৰঙচুৱালৈকে এইখিনি মই ভাজি দিম গোটেইখিনি।
এইখিনি অলপ জহি যোৱালৈকে ভাজিম ধুনীয়াকৈ হোৱাৰ পিছত মিক্সি গ্ৰাইণ্ডাৰত। এফালে মোৰ এইখিনি ধুনীয়াকৈ ভজা হৈ গ'লগৈ। এতিয়া মই কাঢ়ি পেলাম এইখিনি, কাঢ়ি পেলাই মিক্সি গ্ৰাইণ্ডাৰটোত অকণমান ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত আচলতে পিচিম এইখিনি মই। মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ পিচি লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ। এফালে এইখিনি বইল কৰা হৈ গ'ল মোৰ ধুনীয়াকৈ। এইফালে এইখিনি তেলতে মই ডিমকেইটা ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ। ডিমকেইটা মোৰ ফ্ৰাই কৰা হৈ গ'ল। অকণমান তেল দি দিম মই। তেল ভৰোৱাই নাই আচলতে, ভৰাই আছোঁ, আধা পাই দি দিছোঁ। এইখিনিও ধুনীয়াকৈ মই আলু চালুখিনি আটাইখিনি ভাজি পেলাম ইয়াতে। এতিয়া অকণমান ভাজি পেলাম মই। ভাজি লওঁ, তাৰপিছত নমাই লওঁ, তাৰপিছত আকৌ দেখুৱাইছোঁ বাৰু। এইখিনি মোৰ ধুনীয়াকৈ ভজা হৈ গ'লগৈ। এইখিনি কাঢ়ি ল'ম এতিয়া মই ধুনীয়াকৈ, আকৌ কাঁহীখনতে থৈ লওঁ। একোখন কেৰাহীত আকৌ অকণমান মই তেল দি দিলোঁ ইয়াতে। তেলখিনি গৰম হৈ গ'ল অলপ দিম। এফালে কেৰাহী গৰম হৈ গ'ল, ইয়াতে তেজপাত আৰু পিঁয়াজ দি দিলোঁ মই। ইফালে মছলা অকণমান জিৰা গুড়া দিছোঁ, ধনিয়া গুড়া দিছোঁ, হালধি দিছোঁ, ইফালে অকণ জালুকৰ গুড়া দিছোঁ। এইখিনি ইয়াতে মছলাখিনি এড কৰি দিম গোটেইখিনি। তাৰপিছত এইফালে মিক্সি গ্ৰাইণ্ডাৰত এইখিনি পিচি থৈছিলোঁ, এইখিনি দি দিম এতিয়া। গোটেইখিনি মই দি লওঁ ধুনীয়াকৈ। মছলাখিনি অকণমান টাইম ভাজি লওঁ ধুনীয়াকৈ। সোৱাদ অনুসৰি নিমখ দি দিম এতিয়া মই। অকণমান পানী দি দিছোঁ এইটো তাও খালি পেলাই। এতিয়া ইয়াতে মই ডিমখিনি, আলুখিনি, সেইখিনি গোটেইখিনি ইয়াতে বহাই দিলোঁ। মছলাটো এনেকৈ ভাজিম ধুনীয়াকৈ এইখিনি। এয়া মোৰ হৈ গ'ল ধুনীয়াকৈ। এনেকৈ আচলতে বনাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়।
এইখিনি নমাই দিওঁ মই আৰু এফালে মই নমাই কৰি আজৰি হৈ গ'লোঁ ধুনীয়াকৈ। কেনেকুৱা পালে জনাব মোৰ ৰেচিপিটো আজি আপোনালোকে। এফালে বাচন দম হৈ আছে, ধুই কৰি ধুনীয়াকৈ একদম কিটচেনৰ অৱস্থা নাই, গোটেই চাফা কৰোঁ এতিয়া মই আৰু। এফালে মই দুপৰীয়া ভাত বনাই কৰি আজৰি হৈ গ'লোগৈ। এতিয়া কিটচেন চাফা কৰোঁ, একদম পূৰা দেৰিকৈ একদম লেতেৰা হৈ আছে। এতিয়া চাফ চিকুণ কৰি আজৰি হৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এফালে বেটা স্কুলৰ পৰা আহি গ'ল, দুইটাই ভাত খাবলৈ ল'লোঁ। ভাতটো কি বনাইছিলোঁ দেখিছিলে আপুনি? অমিতা দি পেলাই মচুৰ দালি বনাইছিলোঁ। তাৰপিছত এফালে বনাইছিলোঁ কি বনাইছিলোঁ দেখিছিলে? সেয়া খাই লওঁ তেনেহ'লে আকৌ। এফালে বেটা আহি স্কুলৰ পৰা পাই গ'লহি। তাৰপিছতে দুইটা ভাত উলিয়াই ল'লোঁ ভাত খাবৰ কাৰণে, কাৰণ তেতিয়া 3টা 10 মানেই হৈ গ'লগৈ চাগে। দুইটাই খাই লওঁ ভাত। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই পেলাই তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ নকৰে, তেওঁলোকলৈও মোৰ মৰম থাকিলে বাৰু, তথাপিও তেওঁলোকে মোৰ ভিডিঅ'সমূহ চাই পেলাই লগতে লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। পুনৰ তেতিয়াহে নতুন ভিডিঅ' কিছুমান মোৰ আপোনালোকৰ মাজলৈ দিবলৈ মন যাব। নিশ্চয় মোক মৰম দিব বুলি মোৰ আশা থাকিল। পুনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ বাৰু। আজিলৈ বাই বাই।